ইয়াত এনকাউণ্টাৰ কৰি এনকাউণ্টাৰৰ মৃত্যু হৈছে। কি ক'ব এই সম্পৰ্কে, যিহেতু আজি আপোনালোকে ইয়াত পৰিস্থিতি বুজ ল'ব আহিছে, কি ক'ব এই সম্পৰ্কে? সাংবাদিক বন্ধুক মই এটা কথা জনাওঁ যে আপুনি যেটো কুৱেশ্যন কৰিছে এনকাউণ্টাৰ শব্দৰ অৰ্থটো কিন্তু বেলেগ। এই যি দুজন মানুহক হত্যা কৰা হৈছিল সেই দুজন মানুহক কোনো এনকাউণ্টাৰ কৰা হোৱা নাই। তেওঁলোকক সুস্থ মস্তিষ্কৰে শীতল মস্তিষ্কৰে তেওঁলোকক গুলিয়াই হত্যা কৰা হৈছে। কাৰণ এটা কথা কি, তেওঁলোকৰ প্ৰতিপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ কৰা হোৱা নাছিলে বা তেওঁলোকৰ হাতত কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ আছিল বুলি পুলিচেও কোৱা নাই বা ফৰেষ্ট ডিপাৰ্টমেণ্টেও কোৱা নাই বা সাধাৰণ জনতায়ো কোৱা নাই বা আপোনালোকৰ সাংবাদিক বন্ধুসকলেও আজিলৈকে কোনো ধৰণৰ তথ্য আৱিষ্কাৰ কৰিব পৰা নাই। গতিকে এটা কথা স্পষ্ট যে বন বিভাগে এই দুজন মানুহক ইচ্ছাকৃতভাৱে শীতল মস্তিষ্কৰে তেওঁলোকক গুলিয়াই হত্যা কৰিছে। এই কথাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি ধিক্কাৰ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা আহ্বান জনাইছোঁ যে তেখেতে ইতিমধ্যেই এটা উচ্চস্তৰীয় এটা তদন্ত ঘোষণা কৰিছে, তাক আমি ৱেলকাম জনাইছোঁ। কিন্তু এটা কথা আমাৰ ঠিক যে আমি বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ইনচিডেণ্ট হোৱাৰ পিছত তদন্ত ঘোষণা কৰা হয়, কিন্তু সেই তদন্তৰ প্ৰতিবেদন কিন্তু কেতিয়াও ৰাজহুৱা কৰা নহয়। মুখ্যমন্ত্ৰী মহোদয়ক আমি স্পষ্ট আকাৰে আমি আহ্বান জনাইছোঁ, যদি আপোনাৰ সৎ সাহস আছে আৰু যদি আপুনি সঁচাকেই এই ভুক্তভোগী মানুহসকলক ন্যায় দিয়াৰ কাৰণে তদন্ত ঘোষণা কৰিছে, তেনেহ'লে অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰত 30ৰ পৰা 45 দিনৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব। আৰু যিসকল মানুহ এই তদন্তৰ প্ৰতিবেদনত দোষী সাব্যস্ত হ'ব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কঠোৰৰ পৰা কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ যিসকল মানুহৰ ওপৰত তেওঁলোকে গুলিয়ালে সেইসকল মানুহ কিন্তু এই দুনিয়াত নাই, তেওঁলোকক হত্যা কৰা হৈছে। গতিকে হত্যাৰ বিনিময়ত তেওঁলোকে কেনেকুৱা কঠোৰ শাস্তি পাব লাগিব সেই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে যাতে বিবেচনা কৰি তেওঁলোকৰ ওপৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে, এই কথাটো আমি মুখ্যমন্ত্ৰীক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ। আৰু যিসকল মানুহক হত্যা কৰা হ'ল সেইসকল মানুহৰ বিৰুদ্ধে যি তদন্ত ঘোষণা কৰা হৈছে, এই হত্যাৰ কাৰণে যি তদন্ত ঘোষণা কৰা হৈছে, সেই তদন্ত প্ৰক্ৰিয়া যদি সুকলমে পৰিচালনা কৰিব লাগে, মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা জনা দৰকাৰ যে মানুহ যেতিয়া ক্ষমতাত থাকে তেওঁ আচলতে এভিডেন্সবিলাক গায়ব কৰাৰ কাৰণে বা এভিডেন্সবিলাক তেওঁ মানে লুকুৱাই ৰখাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰে। গতিকে এই বিষয়া কৰ্মচাৰীসকলক যদি তেওঁলোকক নিলম্বন কৰা নহয়, তেওঁলোকক চাকৰিত ৰাখি যদি তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হয় বা তদন্ত কৰা হয়, সেই তদন্ত যে সঠিক নহয় এই কথাটো স্পষ্ট। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে তদন্ত ঘোষণা কৰাই শেষ কৰিলে নহ'ব, তাৰ আগতেই সেই যিসকল বিষয়া কৰ্মচাৰী ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক নিলম্বন কৰিব লাগিব, চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। তাৰপিছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰক। সেই তদন্ত প্ৰক্ৰিয়া সঠিক ৰাস্তাৰে চলিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ, যিসকল নিৰীহ মানুহক শীতল মস্তিষ্কৰে গুলিয়াই হত্যা কৰা হ'ল তেওঁলোকৰ যিহেতু বিবি বাচ্চা আছে, সিহঁতৰ পৰিয়াল আছে, তেওঁলোকে একেবাৰে সমাজৰ নিষ্পেষিত শোষিত লাঞ্ছিত বঞ্চিত মানুহ, একেবাৰে দৰিদ্ৰ পৰিয়ালৰ মানুহ। গতিকে সেই পৰিয়ালকেইটাৰ মুখৰ ফালে চাই যাতে তেওঁলোকক যি উপযুক্ত যি এককালীন সাহায্য 10 লাখ টকাকৈ দুটা পৰিয়ালক 20 লাখ টকা সাহায্য দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। আৰু প্ৰতিটো পৰিয়ালক একোটাকৈ তেওঁলোকক 4ৰ্থ শ্ৰেণীৰ চাকৰি দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ। অন্যথাই যদি এইখিনি কথা যদি মুখ্যমন্ত্ৰী মহোদয়ে যদি বিবেচনা নকৰে বা জিলা প্ৰশাসনে যদি বিবেচনা নকৰে, তেনেহ'লে আমি ইয়াৰ বিৰুদ্ধে যিকোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি সক্ৰিয় হৈ আছোঁ বা আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যেই আমি ঘোষণা কৰিছোঁ যে আমি মানৱ অধিকাৰ আয়োগলৈ এই কথাটো আমি লৈ যাম। কাৰণ বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ঘটনা এইটোৱে প্ৰথম নহয় যে নগাঁও জিলাত বা নগাঁও বন বিভাগত এই প্ৰথম ঘটনা।